Good evening, everyone. Paradise Tutorials অন্য একটি ভিডিঅ'লৈ সকলোকে স্বাগতম। আমি আজি এই ভিডিঅ'টোত দুটা কুৱেশ্যন আলোচনা কৰিবলৈ গৈ আছো। দুইটা কুৱেশ্যনে কিতাপত নোপোৱা মানে তোমালোকে এইটো নাভাবিবা যে এক্সামতো নোপোৱা। এবাৰৰ এক্সামসমূহত বা যোৱা বছৰ প্ৰায় যোৱা 2-3 বছৰৰ পৰা আমি দেখি আহিছো বহুতবিলাক কুৱেশ্যন কি কৰি আহিছে বনাই দি আহিছে। ডাইৰেক্ট কিতাপৰ কুৱেশ্যন উঠাই দিয়া হোৱা নাই। এইটো এটা ভালো কথা, ভাল মানে এইকাৰণে ক'ব লাগিব ভাল বুলি, কাৰণ আমাৰ সঁচাকৈ ডেভেলপমেণ্ট বিচাৰিছে। তো সেইটো হিচাপত মই দুটা অংক বাছনি কৰি লৈছোঁ, খুবেই ইম্পৰ্টেণ্ট অংক। যদিওবা আমাৰ অকণমান অংককেইটা দেখি কিনে লাগিব পাৰে কি টান অংক নেকি, ট্ৰিকি হয়, বাট একেবাৰে যদি অকণমান আমি ভাবি দিওঁ খুব চিম্পলো হয়। তো প্ৰথমটো কুৱেশ্যন মই লিখি ৰাখিছোঁ। প্ৰথমটো কুৱেশ্যন এনেকুৱা আছে, যদি দ্বিঘাত বহুপদ 4x² - 8kx - 9 মূল দুটা সমান, ইয়াতে ট্ৰিকটো লুকাই আছে। মূল দুটা কি বুলি কৈছে? সমান, কিন্তু এটা আনটোৰ বিপৰীতধৰ্মী। মূল দুটা সমান বুলিও কৈছে, লগতে কি বুলি কৈছে? এটা আনটোৰ বিপৰীতধৰ্মী বুলি কৈছে। সাপোজ মই ধৰি ললো এটা মূল 2, আনটো মূল কি বুলি ধৰিলো? -2। এই দুইটা মূল যদি চাওঁ আমি, দুইটা মূল কি মূল? সমান মূল, কিন্তু এটা আনটোৰ বিপৰীতধৰ্মী। এটা যদি ধনাত্মক হয়, আনটো ঋণাত্মক, এটা পজিটিভ, এটা নেগেটিভ। তো কুৱেশ্যনটোক আমি জাষ্টিফাই কৰিব পাৰিছোঁ। কুৱেশ্যনটোত কি কৈ দিছিলে যে মূল দুটা কি হ'ব? সমান হ'ব, কিন্তু এটা আনটোৰ কি হ'ব লাগিব? বিপৰীতধৰ্মী হ'ব। তেন্তে কেৰ মানটো কি হ'ব? আমাক কি কৰিব দিছে? নিৰ্ণয় কৰিব দিছে। কেৰ মানটো কি পাম? আমাক কি কৰিব দিছে? নিৰ্ণয় কৰিব দিছে। তো একেবাৰে চিম্পল কুৱেশ্যন এটা আমি চাওঁ বাৰু। সলিউশ্যন ফাৰ্ষ্ট আমি কি লিখি ল'ম? আমাক যিটো বহুপদ দিয়া আছে সেই বহুপদটো লিখি ল'ম। হিয়াৰ বহুপদটো px ইকুৱেল কি দিয়া আছে? 4x² - 8kx - 9 দিয়া আছে। ইয়াত মূলকেইটা কি বুলি কৈছে? ধৰি ল'ম মই মূলকেইটা যিহেতু আমাক ডাইৰেক্ট দিয়া নাই, কিন্তু মূলকেইটাৰ পেটাৰ্ণটো দিয়া আছে। তো পেটাৰ্ণটো হিচাপত মূলকেইটা কেনেকুৱা হ'ব পাৰে মই ধৰি লৈছোঁ। ৰেণ্ডমলি কিবা এটা আমি ধৰি লওঁ। এটা মূল আমি কি পাওঁ? আলফা পাওঁ, আৰু এটা মূল আমি কি পাওঁ? বিটা পাওঁ। তো আলফাটোক আমি কি বুলি ধৰিলোঁ? a বুলি ধৰিলোঁ, আৰু বিটাটোক মই কি বুলি ধৰিলোঁ? -a বুলি ধৰিলোঁ। তো মূল দুটা সমান, অথচ কি এটা প্লাছত আছে পজিটিভ, আৰু এটা কি আছে? মাইনাছত আছে নেগেটিভ। হয়, বিপৰীতধৰ্মী হয়। তো আমি মূলকেইটা কি কৰিলোঁ? পাই গ'লোঁ। এতিয়া আমি যদি এটা আইডেণ্টিটি ইউজ কৰোঁ, উই নো ডেট, আমি জানো যে কি জানো? এটা আমি সূত্ৰ জানো, ফৰ্মুলা জানো। ফৰ্মুলাটো আছিলে কি? আলফা প্লাছ বিটা ইকুৱেল -b/a। আলফা প্লাছ বিটা ইকুৱেল -b/a। তো আলফা প্লাছ বিটা বুলি কওঁতে আলফা কি পাই আছো? আমি a পাই আছো, বহাই দিলোঁ, প্লাছ বিটা কি পাই আছো? বিটা পাই আছো -a। এইখিনি বহাই দিলোঁ, ইজ ইকুৱেল মাইনাছ বিৰ ভেলু কি আছে? বিৰ ভেলু মানে মই কি বুলি কৈছিলোঁ? এক্সৰ সহগ, অৰ্থাৎ কোএফিচিয়েণ্ট অফ এক্সৰ কোএফিচিয়েণ্ট। অসমীয়াত ক'লে এইটো কি হৈ যায়? সহগ। তো কি পাই আছো আমি? -8k পাই আছো, ডিভাইডেড বাই a মিনছ কি আছিলে? x² সহগ। x² সহগ কি পাই আছো? 4। এইখিনি আমি অকণমান সৰল কৰি লওঁ। a প্লাছ মাইনাছ a ইজ ইকুৱেল, ইয়াত কি পাম? মাইনাছ চাইনটো কি হৈ যাব? প্লাছ হ'ব। 8k ৰিমেইন 8k ডিভাইডেড বাই 4 4এৰে 8ক কেঞ্চেল কৰিলোঁ কিমান টাইমছ? 2 টাইমছ। এইখিনিত যদি চাওঁ, ইয়াতো কেঞ্চেল কৰিব পৰাত আছোঁ। এটা আছে প্লাছত আৰু এটা আছে মাইনাছত। তো কেঞ্চেল কৰি দিলে ইয়াত থাকিল কি? 0, আৰু এইপিনে থাকিল কি? টুৱাইছ কে। এইপিনে থাকিল কি? টুৱাইছ কে। টুৱাইছ কে পালোঁ মিনছ কেৰ মান পালোঁ, আৰু কেৰ মান কি হ'ব? 0ক আমি কি কৰি দিম? 2ৰে ডিভাইড কৰি দিম। ডিভাইড কৰি দিলে কি পাই গ'লো? কে পাই গ'লো। 0ক 2ৰে ডিভাইড কৰিলে কি পাম? 0 পাম, ইজ ইকুৱেল কে। Therefore কেৰ ভেলু কি বুলি ক'ব পাৰিম? 0 বুলি ক'ব পাৰিম। কেৰ ভেলু কি বুলি ক'ব পাৰিম? 0 বুলি ক'ব পাৰিম। তো মই ভাবোঁ অংকটো দেখাত আমাৰ কুৱেশ্যনটো পঢ়ি কিনে অকণমান টাফ হ'ব যেন লাগিছিলে, কিন্তু মই যেতিয়া কৰি দিলেও তোমালোকে ভাবিছা এইটোহে অংক নেকি? সহজ যেন লাগিছে, মই আশা কৰিছোঁ। আৰু তোমালোকে ধুনীয়াকৈ নোট কৰিবা, আৰু এনেকুৱা পেটাৰ্ণত যদি কণ্ডিশ্যনটো দেখা পোৱা,
যে মূল দুটা কি বুলি কৈছে সমান কিন্তু এটা আনটোৰ বিপৰীতধৰ্মী এই বস্তুখিনি যদি দেখা পোৱা সেম এনেকে কি কৰিবা এই ফৰ্মেটতে ট্ৰাই কৰি দিবা দেখা পাবা কেৰ ভ্যালু এটা এক্সাক্ট ভ্যালু এটা তোমালোকে পাই যাবা এতিয়া যদি মই অকণমান চাই দিওঁ আমাৰ বহুপদটো কি বুলি কৈছিলে 4x² - 8kx - 9 বুলি কৈছিলে তে কেৰ ভ্যালু কি পাই গলো 4x² থাকিল মাইনাস 8 ইনটু কেৰ ভ্যালু কি পাইছো আমি 0 পাইছো 0 বহাই দিলো ইনটু কি আছে x ইনটু x minus 9 minus 9 4x² থাকিল minus 8 এৰে 0 পূৰণ কৰিলো কি পালো 0 0 ৰে x পূৰণ কৰিলো কি পালো আকৌ 0 পালো that means এই পদটো থাকিব জানো ডেফিনেটলি নাথাকে 0 ৰে পূৰণ কৰি দিলে এই পদটোৱে কি হ'ব নোহোৱা হৈ যাব থাকি গল কি -9 যদি আমি এইখিনি ক্যালকুলেট কৰিব ট্ৰাই কৰো তেতিয়া কি হ'ব 4x² ক মই লিখিব পাৰো কি বুলি twice x whole square বুলি কাৰণ 2 আৰু 2 মাল্টিপ্লাই কৰিলে পূৰণ কৰিলে কি পাম 4 পাম x আৰু x মাল্টিপ্লাই কৰিলে কি পাম x² পাম ঠিক একেদৰে 9 ক মই কি বুলি লিখিব পাৰো 3² কাৰণ 3 দুটা পূৰণ কৰিলে কি পাম আমি 9 পাম that means এইটো এটা সূত্ৰত আহি গল ফৰ্মুলাত আহি গল কোনটো ফৰ্মুলাত আহিল a² - b² ফৰ্মুলাত আহিল তো a² - b² is equal কি হ'ব a plus b into a minus b এইখিনিক যদি আমি ক্যালকুলেট কৰো হয় এইখিনিক এবাৰ আমি কি বুলি ধৰিলো 0 আৰু এবাৰ এইখিনিক কি বুলি ধৰিম আমি 0 বুলি ধৰিম x ৰ ভ্যালু চাম আমি কি পাও x ইকুৱেল কি হ'ব প্ৰথমে +3 সেই পিনে নিলো কি হ'ব -3 x ৰ লগত কি পূৰণ হৈছিল 2 তো এই পিনে যোৱাৰ লগ লগ কি হৈ যাব হৰণ হৈ যাব সেম ওয়ে ইয়াতো যদি চাও ফার্স্ট কি কৰিম -3 সেই পিনে নিম -3 সেই পিনে নিলে কি পাম আমি +3 x ৰ লগত কি পূৰণ হৈছিল 2 তো x ৰ ভ্যালু পাব লাগিলে 2 ৰে কি কৰি দিম 3 ডিভাইড কৰি দিম সৰি 2 ৰে কি কৰি দিম 3 ডিভাইড কৰি দিম এটা চাবা আমাৰ অঙ্কটোত কি কৈ থৈ দিছিলে কোৱেশ্চনটোত কি কোৱা আছিল যে মূল দুটা সমান হ'ব কিন্তু এটা আনটোৰ বিপৰীতধৰ্মী হ'ব তে আমি মূল দুটা উলিয়াই চালো মূল দুটা সমান হয় ইয়াতো 3/2 ইয়াতো 3/2 ইয়াত আছে মাইনাসত ইয়াত আছে প্লাসত গতে বিপৰীতধৰ্মী পালো না যদি আমি চাব খোজো এনে মই কৰি দেখাই দিছো তোমালোকক মূল দুটা সঁচাকে হয় না নহয় কোৱেশ্চনটো আমাক এনে বনাই দিছে এনে সঁচাকে কোৱেশ্চনটো হয় তেনেকুৱা হ'ব পাৰে নে নোৱাৰে তোমালোকক মই দেখাই দিলো তে k ৰ মান 0 হলে সঁচাকে মূল দুটা কি হ'ব সমান হ'ব আৰু এটা আনটোৰ কি হ'ব বিপৰীতধৰ্মী হ'ব আশা কৰো তোমালোকে অংকটো খুব ভালদৰে বুজি পাইছা যদি বুজি পাইছা ডেফিনেটলি কি কৰিব লাগে জানাই সকলে লাইক কমেন্ট শেয়াৰ সাবস্ক্রাইব তো এইসাৰ এটা কাম কৰি দিবা আমি দ্বিতীয়টো অংকলৈ গৈ আছো প্ৰথমটো অংক আশা কৰিছো খুব সুন্দৰকৈ বুজি পাইছা দ্বিতীয়টো অংক এটা খুব সহজ অংক আছে আহিব লাহে লাহে কিছু অকমান ট্ৰিকি অংক আহিব যদি দ্বিঘাত বহুপদ kt² + twice t + thrice k মূল দুটাৰ যোগফল মূল দুটাৰ পূৰণফলৰ সমান হয় তেন্তে k ৰ মান কি হ'ব আমাক নিৰ্ণয় কৰিব দিছে k ৰ মান কি হ'ব আমাক নিৰ্ণয় কৰিব দিছে দ্বিতীয়টো অংক মই বাছনি কৰিছিলো এইটো এটা খুব সহজ কুৱেশ্যনে হয় আৰু দেখি কিনে চাগে কাৰোবাৰটো আহি গৈছে মনত কুৱেশ্যনটো মই ঠিকে আছে কুৱেশ্যনটো ঠিকে আছে এতিয়া যদি ঠিকে আছে আহিছে সকলোৰে মনত বাকি মোৰ ইয়াৰ আগৰ ভিডিও কেইটাত অকমান ভালে বাৰু ৰেসপন্স পাইছো ষ্টুডেন্ট বিলাকে ফোন কৰিছে যা বহুত তাত মোৰ নাম্বাৰটো আছে অলৰেডি সকলে মোক ফোন কৰি জনাইছে লাইটৰ অকমান অসুবিধা আছে বাৰু নোহোৱা নহয় সেইখিনি মই দূৰ কৰিম কম সময়ৰ ভিতৰতে বাকি তোমালোকে অংকবোৰ বুজি পাইছা না নাই যদি বুজি পোৱা লাইক কমেন্ট কৰিব নাপাহৰিবা কাৰণ সেইটোৰে আজিকালি জুখি চাই মই বৰ এটা ভাল পোৱা কথা নহয় তথাপি যেহেতু আমাৰ গোটেই সমাজখনে সেইটোই বিচাৰি আছে ক'ত লাইক বেছি আছে ক'ত কমেন্ট বেছি আছে তো সেইটো কৰি দিবা ডেফিনেটলি বাকি সাবস্ক্ৰাইবটো কৰি ৰাখিছাই বাকি সকলকো চাব দিবা যদি ভাল লাগে তেওঁলোকে সাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰো আৰু আমি অংকটোলৈ আহো
খুব সহজ অংক আৰু এইটো অংক কৰি আমি ভিডিঅ'টো সামৰিম ইয়াত কি দিয়া আছে কণ্ডিশ্যনটো মই আন্ডাৰলাইন কৰি দিছোৱে মূল দুটাৰ যোগফল ফাৰ্ষ্ট অফ অল আমি কি কৰি ল'ম বহুপদটো নোট ডাউন কৰি ল'ম বহুপদটো কি দিয়া আছে আমাক kt স্কুৱেৰ প্লাছ সৰি ইয়াত px নহ'ব এবাৰ পলিনমিয়েলটো কিহৰ ওপৰত বেছ হৈ আছে ভেৰিয়েবল কি আছে চলক কি আছে t আছে তো ইয়াত আমি কি দিব লাগিব px নহয় কি দিব লাগিব pt pt ইকুৱেল কি দিয়া আছে kt স্কুৱেৰ প্লাছ টুৱাইছ t প্লাছ থাইছ k ইয়াতো আমি k দেখি আছো ইয়াতো আমি k দেখি আছো হয় এই k দুই ঠাইতে থকা k একেটাই বস্তু তো দুইৰে ভ্যালু সেমে আহিব এই k এর ভ্যালুটো কি কৰিব লাগে আমি আইডেন্টিফাই কৰিব লাগে বা k এর ভ্যালুটো কি কৰিব লাগে নিৰ্ণয় কৰিব লাগে তো ইয়াত আমাৰ কন্ডিশনটো দিয়া আছে গিভেন দিয়া আছে তে কি দিয়া আছে আমি চাও মূল দুটা যোগফল অৰ্থাৎ আলফা প্লাস বিটা কাৰ সমান বুলি কৈছে মূল দুটাৰ পূৰণফলৰ সমান বুলি কৈছে মূল দুটাৰ যোগফলটো কাৰ সমান হ'ব মূল দুটাৰ পূৰণফল মিন্স আলফা ইনটু বিটাৰ সমান হ'ব এটা আমি এইখিনিক আমি ইমপ্লাইজ কৰো আলফা প্লাস বিটা মিন্স আমি কি বুলি জানো মাইনাস b বাই a বুলি জানো আৰু আলফা ইনটু বিটা মানে কি বুলি জানো c বাই a বুলি জানো a কি কৰি দিব পাৰো আমি ক্যান্সেল কৰি দিব পাৰো সমান সমান বস্তু সমান চিহ্ন দুই ফালে আছে তো ক্যান্সেল হৈ গল থাকি গল কোন এই পিনে থাকি গল কোন মাইনাস b আৰু এই পিনে থাকি গল কোন c এতিয়া আমি দ্বিঘাত বহুপদটোৰ পৰা মাইনাস তো মাইনাসে থাকিল b এর মানটো বিচাৰো b এর মান মানে কি হ'ব তীৰ সহক কি আছে 2 আছে তো b ঠাইত কি আহি গল 2 আহি গল ঠিক একেদৰে যদি c এর মান বিচাৰি চাও c ঠাইত কি আছে c ঠাইত আছে আমাৰ কোনটো থাইছ k আছে তো থাইছ k আহি গল থাইছ k বহাই দিলো এতিয়া আমাক ইয়াৰ পৰা লাগে কি আমি বিচাৰি আছো কি আমি বিচাৰি আছো k এর মানটো তো কি কৰি দিম -2 মই কি কৰি দিও 3 ৰে ডিভাইড কৰি দিও এই পিনে কি ৰৈ যাব k ৰৈ যাব দ্যাট মিন্স k এর মান কি পাই যাম আমি -2/3 এখিনি আমি ক্যালকুলেট কৰিব পাৰিম নেকি নোৱাৰো ডেসিমেলত নিব পাৰো ডেসিমেলত নিব নালাগে পলিনোমিয়েলছৰ অংকবোৰত ফ্ৰেকশনতে ৰাখিব লাগে ডেসিমেলত নিব দৰকাৰ নাই তো ফ্ৰেকশনতে পাই আছো k এর মানটো কি -2/3 দ্যাট মিন্স therefore k equal -2/3 তো ফাইনাল আনসার হ'ব আমাৰ কোনটো -2/3 আশা কৰো ভিডিওটো অংকটো খুব ভালদৰে বুজি পাইছা যদি বুজি পাইছা তেতিয়াহলে নাপাহৰিবা কৰিবলগীয়া কামখিনি সেইখিনি কৰিবা ভিডিওটো ইমানতে সামৰণি মাৰিছো নমস্কাৰ